কে আজি আমি চান্দনা টি ফেক্টরি কোম্পানির দুলাবাদং ময়নাজুলি চাহ বাগিচাত আজি চালান মিটিং আমি কৰিলোঁ আৰু ইয়াত বিশেষকৈ শ্ৰমিকসকলৰ কি সমস্যা কেনেকা কি কথা এই গোটেইখিনি কথাক লৈখিনি আমি বুজ লোৱাৰ কাৰণে আমি আহিছিলোঁ। তেওঁলোকে আপত্তি কৰিছে যে এই সময়ছোৱাত তেওঁলোকৰ ঘৰ চাউনি হোৱা নাই, খৰি পোৱা নাই আৰু তেওঁলোকক বেয়া ৰেচন তেওঁলোকক দিয়ে এই কথাটো তেওঁলোকে জনাইছে। স্বাভাৱিকতে এইটো অতি দুৰ্ভাগ্যজনক কথা যে এই কোম্পানী অহাৰ পিছৰ পৰাই আমি চাইছোঁ যে এই কোম্পানী অহাৰ পিছৰ পৰাই আমাৰ শ্ৰমিকৰ যি পাওনি দাওনি আছিলে তেতিয়া সম্পূৰ্ণ তেওঁলোকে কাট আপ কৰি তেওঁলোকে ৰাখিছে আৰু এই ক্ষেত্ৰত তেওঁলোকে বিভিন্ন ৰকমৰ হাৰাশাস্তি কৰি থকা বুলি আমাক জানিবলৈ দিছে। আমি এই কোম্পানীক বিশেষকৈ শ্ৰম দপ্তৰৰ বিষয়াসকলক আমি জনাব বিচাৰিছোঁ এই বাগানৰ ওপৰত আপোনালোকে যাতে নজৰ দিয়ে আৰু লগতে আইনগত যি পাবলগীয়া বস্তু আছে সেইবিলাক আদায় কৰাৰ কাৰণে কৰক। যদি নকৰে তেতিয়া স্বাভাৱিকতে অহা দিনত আমি আৰু আন্দোলন কৰাৰ কাৰণে আমি ৰাস্তা ল'ম আৰু এইকেইটা সমস্যাক লৈ আমি অহা 27 তাৰিখে সোমবাৰ আমি ৰঙাপাৰা সমজিলা আয়ুক্তত তাতে আমি ধৰ্ণা কাৰ্যসূচী আমি এখন ৰাখিছোঁ। চাহ শ্ৰমিকৰ যি ন্যায্য মজুৰিকে ধৰি অন্যান্য এই যিটো ডিজিটেল পাটা দিছে এইটো ম্যাদী পাটা দিয়াৰ কাৰণে আৰু আমাৰ বাগিচা মাটিবিলাকত যিটো আছে খালী মাটি আছে তেওঁলোকক যাতে শ্ৰমিকবিলাকক দিয়ে আৰু লগে লগে বেংক একাউণ্টৰ জৰিয়তে যিটো দৰমহা দিয়াৰ কাৰণে প্ৰয়াস কৰিছে গভৰ্ণমেণ্টে বা বাগিচা কৰ্তৃপক্ষই এইটোক লৈকিনে ইয়াৰ বিৰুদ্ধে যাতে আমি অহা 27 তাৰিখে আমি আন্দোলন কাৰ্যসূচী আমি কৰিছোঁ। তাতে সকলোৱে দলে বলে যোগদান দিয়াৰ কাৰণে আহ্বান জনাম। বিশেষকৈ আজি আমি চান্দনা টি ফেক্টরি কোম্পানির দুলাবাদং ময়নাজুলি চাহ বাগিচাত আজি চালান মিটিং আমি কৰিলোঁ আৰু ইয়াত বিশেষকৈ শ্ৰমিকসকলৰ কি সমস্যা কেনেকা কি কথা এই গোটেইখিনি কথাক লৈখিনি আমি বুজ লোৱাৰ কাৰণে আমি আহিছিলোঁ। তেওঁলোকে আপত্তি কৰিছে যে এই সময়ছোৱাত তেওঁলোকৰ ঘৰ চাউনি হোৱা নাই, খৰি পোৱা নাই আৰু তেওঁলোকক বেয়া ৰেচন তেওঁলোকক দিয়ে এই কথাটো তেওঁলোকে জনাইছে। স্বাভাৱিকতে এইটো অতি দুৰ্ভাগ্যজনক কথা যে এই কোম্পানী অহাৰ পিছৰ পৰাই আমি চাইছোঁ যে এই কোম্পানী অহাৰ পিছৰ পৰাই আমাৰ শ্ৰমিকৰ যি পাওনি দাওনি আছিলে তেতিয়া সম্পূৰ্ণ তেওঁলোকে কাট আপ কৰি তেওঁলোকে ৰাখিছে আৰু এই ক্ষেত্ৰত তেওঁলোকে বিভিন্ন ৰকমৰ হাৰাশাস্তি কৰি থকা বুলি আমাক জানিবলৈ দিছে। আমি এই কোম্পানীক বিশেষকৈ শ্ৰম দপ্তৰৰ বিষয়াসকলক আমি জনাব বিচাৰিছোঁ এই বাগানৰ ওপৰত আপোনালোকে যাতে নজৰ দিয়ে আৰু লগতে আইনগত যি পাবলগীয়া বস্তু আছে সেইবিলাক আদায় কৰাৰ কাৰণে কৰক। যদি নকৰে তেতিয়া স্বাভাৱিকতে অহা দিনত আমি আৰু আন্দোলন কৰাৰ কাৰণে আমি ৰাস্তা ল'ম আৰু এইকেইটা সমস্যাক লৈ আমি অহা 27 তাৰিখে সোমবাৰ আমি ৰঙাপাৰা সমজিলা আয়ুক্তত তাতে আমি ধৰ্ণা কাৰ্যসূচী আমি এখন ৰাখিছোঁ। চাহ শ্ৰমিকৰ যি ন্যায্য মজুৰিকে ধৰি অন্যান্য এই যিটো ডিজিটেল পাটা দিছে এইটো ম্যাদী পাটা দিয়াৰ কাৰণে আৰু আমাৰ বাগিচা মাটিবিলাকত যিটো আছে খালী মাটি আছে তেওঁলোকক যাতে শ্ৰমিকবিলাকক দিয়ে আৰু লগে লগে বেংক একাউণ্টৰ জৰিয়তে যিটো দৰমহা দিয়াৰ কাৰণে প্ৰয়াস কৰিছে গভৰ্ণমেণ্টে বা বাগিচা কৰ্তৃপক্ষই এইটোক লৈকিনে ইয়াৰ বিৰুদ্ধে যাতে আমি অহা 27 তাৰিখে আমি আন্দোলন কাৰ্যসূচী আমি কৰিছোঁ। তাতে সকলোৱে দলে বলে যোগদান দিয়াৰ কাৰণে আহ্বান জনাম। NJ Gold, a boutique of imitation jewelry. উন্নত মানদণ্ডৰ অসমীয়া গহনাৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ইয়াত বিভিন্ন ধৰণৰ গোল্ড পলিছ জুৱেলাৰী, ব্ৰাইডেল জুৱেলাৰী ছেট, অসমীয়া গহনা, আমেৰিকান ডায়মণ্ড জুৱেলাৰী, এণ্টি টাৰ্নিছ জুৱেলাৰী আদি উপলব্ধ। ইয়াৰ উপৰি আমাৰ ইয়াত কম খৰচত উন্নত মানদণ্ডৰ 100% শুদ্ধ কটনৰ চাদৰ মেখেলা, মিক্স পাটৰ চাদৰ মেখেলা, লগতে টচ মুগাৰ চাদৰ মেখেলা আদিও লাভ কৰিব। তাৰ লগতে মহিলাসকলৰ হেণ্ডবেগ, লগতে মহিলাসকলৰ দৈনন্দিন লাগতিয়াল সা সামগ্ৰীসমূহ আমাৰ ইয়াত লাভ কৰিব পাৰিব। আমাৰ ঠিকনা ৰাজগড় লিংক ৰোড, অপজিট গুৱাহাটী কমাৰ্চ কলেজ, নিয়াৰ কৰকচাই। আমাৰ যোগাযোগৰ নম্বৰ 8638695234 অথবা 9362967555। অত্যধিক জানিবৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক এই নম্বৰত।